দ্বিতীয়বাৰৰ কাৰণে ৰাস মহোৎসৱ উদযাপন হৈছে। মোৰ কাৰণে গৌৰৱৰ দিন যে মই নতুনকৈ সংলগ্ন হোৱা হাজো সমষ্টিৰ এটা অংশ বৰামবৈত মই অন্তৰ্ভুক্ত হ'লোঁ। মই প্ৰথমে বৰামবৈবাসী ৰাইজলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু খুব ৰাস উলহ মালহেৰে আমি মাংগলিক আৰু সাংস্কৃতিকভাৱে এই ৰাস উদযাপন কৰিম। এইবাৰ আমাৰ দ্বিতীয় বাৰ্ষিকী, অহাবাৰ আমাৰ তৃতীয় বাৰ্ষিকীত পৰিব। সমূহ ৰাইজৰ সহায় আৰু সহযোগ কামনা কৰিছোঁ আৰু আমি কৈছোঁ খুব শান্তিপূৰ্ণভাৱে যাতে এই ৰাস উদযাপন আপোনালোকে কৰে, তাৰ কাৰণে মহাপ্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু ৰাইজৰ সহায় সহযোগ বিচাৰিছোঁ। আজি মুখ্য দ্বাৰ উন্মোচনৰ দায়িত্ব মোক দিছিলে। মই আপোনালোকৰ আশীৰ্বাদত, আপোনালোকৰ নিৰ্দেশমৰ্মে মই আজি মুখ্য দ্বাৰ আমি অপেনিং কৰিলোঁ। লগতে ইয়াত সৰু মিনি আমাৰ মেলা হ'ব আৰু সৰু সৰু ষ্টল আছে, মৃন্ময় মূৰ্তিৰ প্ৰতিষ্ঠা কৰিছে। এইবিলাক কালিৰ পৰা এটা সুন্দৰ ৰূপত আমি দেখিবলৈ পাম। ইলেকশ্যন কেনে হ'ব বিহালীত, আপুনি যিহেতু দায়িত্বত আছিল? আমি আশা কৰিছোঁ বিহালীৰ নিৰ্বাচনটো খুব ভাল হৈছে। এজন আমি নতুনকৈ বিধায়ক পাম। আদিবাসী বাগানৰ এজন পৰিয়ালৰ ল'ৰা বা ব্যক্তি এজনে পবিত্ৰ বিধানসভাত আকৌ বিধায়ক হিচাপে নিৰ্বাচিত হ'ব আৰু চাহ জনগোষ্ঠীৰ প্ৰতি থকা আমাৰ যি দায়িত্ব, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান দিনে কৈ আহিছিল যে এজন চাহ জনগোষ্ঠীৰ আমি চাহ গোষ্ঠীটোৰ প্ৰতি আমাৰ এক দায়বদ্ধতা আছে, তাৰে প্ৰমাণ কৰিব অহা 23 তাৰিখে। মোৰ আশা আৰু প্ৰভুৰ ওচৰত আমি সেৱা জনাইছোঁ যাতে আমি নিৰ্বাচনত ফলৱতী হ'ব। দাদা ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনে চামগুৰিত পুনৰ নিৰ্বাচন বিচাৰিছে, ভোট গ্ৰহণ বিচাৰিছে। আচলতে তেখেতসকলে গম পাইছে যে নিৰ্বাচনত তেখেতসকলে পৰাজয় বৰণ কৰিব। মুখমণ্ডলত প্ৰকাশ হৈছে আৰু যি ধৰণৰ উচুতনি ধৰণৰ ইংগিত দি তেখেতে ৰাস্তাত বহি নিদৰ্শন কৰিছে, ইমান বছৰ 25 বছৰ এজন ব্যক্তি বিধায়ক হৈ থকাৰ পিছত তেখেতে যেনেকৈ উচতাই দিছে, প্ৰমাণ কৰিলে তেখেতৰ আচল স্থিতি কি। আচলতে ৰকিবুল হুছেইন ডাঙৰীয়াই ইমান দিন তেখেতসকলে ৰেগিং কৰি আছে। এইবাৰ ৰেগিং মুক্ত এখন চামগুৰি হৈছে আৰু দীপুৰঞ্জন শৰ্মা ডাঙৰীয়া এইবাৰ তাৰ পৰা বিধায়কভাৱে নিৰ্বাচিত হ'ব আৰু পৰিয়াল ৰকিবুল হুছেইনৰ যি বংশগতভাৱে কৰা ৰাজনীতিৰ এক পৰিসমাপ্তি ঘটিব। তেওঁলোকে কংগ্ৰেছে কৈছে আপোনালোকে গুণ্ডাগিৰি চলাইছে বিজেপি। আচলতে আমি গুণ্ডাগিৰি কৰিছোঁ নে তেখেতসকলে কৰিছে, এইটো প্ৰমাণ 23 তাৰিখে পাম। ৰাইজক সিদ্ধান্ত ল'ব।